নমস্কাৰ। এয়া দেখিছেনে মৌপিয়া প্ৰজাতিৰ এজনী পক্ষী আৰু এজনী দেখুৱাবলৈ গৈ আছোঁ। এয়া এইজনী হৈছে মাকে সিহঁতৰ সন্তানকেইটাৰ কাৰণে বা পোৱালীকেইটাৰ কাৰণে খাদ্য লৈ আহি আছে। মই অলপমান আমনি দিলোঁ দেই। এইজনী হৈছে এয়া দেউতাক আৰু সিহঁতৰ পৰিয়ালটোক মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিওঁ। মোৰ ফুলনিত সিহঁতে এটি সুন্দৰকৈ এটা ঘৰ সাজিলে। মই সিহঁতৰ ঘৰটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে সিহঁতৰ ঘৰ। ইয়াতেই সিহঁতৰ পৰিয়াল আছে, সন্তান বা সিহঁতকেইটাৰ অতি মৰমৰ। এয়া চাওক, সিহঁতৰ বাবু মাইনা নিশ্চয় ইয়াতে আছে। এই দেখিছেনে? মই বহুত দূৰৰ পৰা মোবাইলত ট্ৰাই কৰি আছোঁ কেপচাৰ কৰিবলৈ। মাক দেউতাকে খাদ্য আনি এই বাঁহটোত সিহঁতৰ সন্তানকেইটাক খুৱাবলৈ আহে। চাওক, এটা সুন্দৰ জীৱন প্ৰণালী। এই পৰিৱেশৰ মাজত সিহঁতেও ৰ'দ বৰষুণ বতাহৰ লগত সংগ্ৰাম কৰিছে আৰু সংগ্ৰাম কৰি এনেকুৱা এটা ঘৰ সাজিছে আৰু সিহঁতৰ বংশবৃদ্ধিৰ চিন্তা চৰ্চা কৰি আছে। এটা মুকলি বতাহ, মুকলি আকাশ দিবলৈ চেষ্টা কৰিছে। তাৰ মাজতে ময়ো ব্যতিক্ৰম নহয়, যিহেতু মই এজন প্ৰকৃতি প্ৰেমী। প্ৰকৃতিৰ ওপৰত বহুতো কৰিবলগীয়া আছে আৰু কৰি গৈ আছোঁ। পৰিৱেশৰ ওপৰত অধ্যয়ন কৰি আছোঁ। মই যিমানেই গভীৰলৈ গৈ আছোঁ সিমানেই মোৰ ভাল লগা হৈ গৈ আছে পৰিৱেশৰ ওপৰত অধ্যয়ন কৰি চাওক, সঁচাকৈ মই বহুত ধন্য মানিছোঁ, কিয়নো মোৰ নিজৰ চৌপাশত বা ফুলনিত এনেকুৱা এটা যে পৰিৱেশ এই পক্ষীকেইজনীৰ কাৰণে তৈয়াৰ কৰি দিব পাৰিছোঁ। সঁচাকৈ বহুত সুখী মই। আৰু ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা জনাওঁ, এই পক্ষীকেইজনীৰ লগতে সিহঁতৰ ল'ৰা ছোৱালী বা সন্তানকেইটাও যাতে সুখত থাকে, এটি ভাল এটা পৰিৱেশ পায়, মুকলি আকাশত যাতে উৰা মাৰি যাব পাৰে, দূৰ দিগন্তলৈ যাব পাৰে, তাকেই কামনা কৰিছোঁ। ধন্যবাদ।